জুবিন গাৰ্গৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। প্ৰথম প্ৰশ্নটো, জুবিন গাৰ্গৰ কোন ঠাইত জন্ম হৈছিল? উত্তৰ, মেঘালয়ৰ তুৰাত। জুবিন গাৰ্গৰ পিতৃৰ নাম কি? মহেন্দ্ৰ মোহন বৰঠাকুৰ। জুবিন গাৰ্গৰ প্ৰথম তবলাবাদক গুৰুজনৰ নাম কি? শ্ৰী ৰবীন বেনাৰ্জী। জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি আছিল? উত্তৰ, অনামিকা। জুবিন গাৰ্গৰ পত্নীৰ নাম কি আছিল? উত্তৰ, গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ প্ৰথম বিহু এলবামটোৰ নাম কি? উজান প্ৰীতি। 2006 চনত জুবিন গাৰ্গে কোনটো গীতৰ বাবে গ্ল'বেল ইণ্ডিয়ান ফিল্ম আৱাৰ্ড পাইছিল? ইয়া আলীৰ বাবে। জুবিন গাৰ্গৰ আচল নাম কি আছিল? জুবিন বৰঠাকুৰ। জুবিন গাৰ্গৰ শেষৰখন বোলছবিৰ নাম কি? ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গৰ মৃত্যু কেতিয়া হৈছিল? 19 ছেপ্টেম্বৰ 2025 চনত ছিংগাপুৰত। ৰৈ ৰৈ বিনালে চিনেমাখন কেতিয়া শুভমুক্তি লাভ কৰে? 31 অক্টোবৰ 2025 চনত শুভমুক্তি লাভ কৰে। জুবিন গাৰ্গে মুঠ প্ৰায় কিমানটা ভাষাত গীত পৰিৱেশন কৰিছে? 40টা ভাষাত। জুবিন গাৰ্গে কেতিয়া বিয়াৰপ্ৰসৰত আবদ্ধ হৈছিল? 2002 চনত গৰিমা গাৰ্গৰ। জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল? উত্তৰ, ইলি বৰঠাকুৰ। জুবিন গাৰ্গে অনামিকা এলবাম কেতিয়া মুকলি কৰিছিল? 1992 চনত। জুবিন গাৰ্গে কোনটো গীতৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰে? ইয়া আলীৰ জৰিয়তে। মিছন চাইনা চিনেমাখনত জুবিন গাৰ্গে কেতিয়া পৰিচালনা কৰিছিল? 2017 চনত। জুবিন গাৰ্গৰ জন্মদিন কেতিয়া পালন কৰা হয়? 18 নৱেম্বৰ। জুবিন গাৰ্গে কাৰ প্ৰেৰণাত গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে? জুবিন মেহতা।